বিলাসীপাৰাত গোৱালপৰীয়া গীতৰ প্ৰশিক্ষণ কৰ্মশালা তিনিদিনীয়া কাৰ্যসূচীৰে বিলাসীপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত গোৱালপৰীয়া গীতৰ এখন প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰা হয়। প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষক চৰকাৰী শিল্পী পেঞ্চনাৰ ভোলানাথ ৰায়, গীদাল দুৱাৰী আব্দুল্লা চৰকাৰ আৰু জুমি সিংহই গোৱালপৰীয়া গীতৰ শুদ্ধ উচ্চাৰণ আৰু তাল লয় ইত্যাদিৰে প্ৰশিক্ষাৰ্থীসকলক গোৱালপৰীয়া লোকগীতৰ প্ৰশিক্ষণ দিয়ে। জানিব পৰা মতে সাংস্কৃতিক মহাসভা অসম ধুবুৰী জিলা সমিতি কাজল ভোমোৰা শিল্পী সমাজ আৰু বিলাসীপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উদ্যোগত এই কৰ্মশালাখনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। নিকেতনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰ আৰু চৰকাৰী পেঞ্চনাৰ সাংবাদিক মুছলিম উদ্দিন আহমেদে উপস্থিত থাকি কৰ্মশালাখনৰ জৰিয়তে গোৱালপৰীয়া লোকগীতক আগুৱাই নিয়াত সহায় কৰিব বুলি বক্তব্য আগবঢ়ায়। কাইলৈ কৰ্মশালাখনৰ সামৰণি পৰিব। বিলাসীপাৰাৰ পৰা জহিৰ ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। এই গোৱালপৰীয়া লোকগীতৰ কৰ্মশালাখন স্থানীয় বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত অনুষ্ঠিত কৰা হৈছে, যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ গোৱালপৰীয়া লোকগীত কি, ই শুদ্ধকৈ উচ্চাৰণ আৰু শুদ্ধ উচ্চাৰণ শুদ্ধ সুৰত গীত গাব পাৰে। আৰু যিহেতু আমি প্ৰশিক্ষক হিচাপত কৰিছোঁ, শিকাই আছোঁ, এইটো আমি এওঁলোকক শুদ্ধ উচ্চাৰণ আমি শিকাকৈ আপ্ৰাণ চেষ্টা কৰিছোঁ, যাতে এওঁলোকে শুদ্ধ ভাষা আৰু শুদ্ধ সুৰত গীত গায়। তাৰ বাবে আমি চেষ্টা কৰিছোঁ। আৰু অহাকালিও আছে, অহাকালিও আমাৰ অনুষ্ঠান আছে। ইয়াত ছাত্ৰ ছাত্ৰীসকলে আহি আজি শিকি গ'ল, কৰ্মশালাত উপস্থিত হৈ আমাক উৎসাহ কৰিলে, আমিও এওঁলোকক শিকালোঁ। আৰু ইয়াৰ লগতে অহাকালিও আমাৰ অনুষ্ঠান আছে, কৰ্মশালা আছে। কৰ্মশালাত যাতে সকলোৱে আহে আৰু ল'ৰা ছোৱালীখিনি আহিব, আহি আমি ইয়াতে আমি এওঁলোকক আমাৰ গোৱালপৰীয়া লোকগীতৰ কৰ্মশালাত যিখিনি পাৰোঁ আপ্ৰাণ শুদ্ধভাৱে শিকাৰ আপ্ৰাণ চেষ্টা কৰিম। আপুনি এজন গীতাল দুৱাৰী হয়? হয়। আপোনাৰ নাম? মোৰ নাম আব্দুল্লা চৰকাৰ আৰু সংগীত নাম মোৰ তবুল মস্তান। আচ্ছা, এই যে আজি যি ইয়াত প্ৰশিক্ষণটো চলি আছে গোৱালপৰীয়া লোকগীতৰ যি কৰ্মশালা, এই কৰ্মশালাত যিসকল প্ৰশিক্ষাৰ্থী অৰ্থাৎ যিসকল খুব আগ্ৰহী ইচ্ছুক এই কৰ্মশালাত মানে নিজে প্ৰশিক্ষণ ল'বলৈ আহিছে, তাত আপুনি যিহেতু এজন ভাল গীতাল দুৱাৰী দোতাৰা বাদক, গতিকে আপোনাৰ দৃষ্টিত এই দুদিন ধৰি চলা প্ৰশিক্ষণত কি পালে? মই পালোঁ যে আমাৰ ধুবুৰী জিলা সাংস্কৃতিক মহাসভাৰ প্ৰজনত আৰু বিলাসীপাৰা শিশু নিকেতন স্কুলখনত, শংকৰদেৱ স্কুলখনত যে আমি এই প্ৰশিক্ষণ প্ৰতিষ্ঠানটো পাতিছে 29, 30, 31 তিনিদিনীয়া হ'ব লগাত আজি 2 দিনমান গ'ল আৰু অহা দিনো হ'ব বুলি আমাৰ আশা আছে। আৰু ইয়াত আমাৰ এই গোৱালপৰীয়া ভাষা আমাৰ আঞ্চলিক যিটো আমাৰ থলুৱা বা আমাৰ নিজৰ এটা ঘৰুৱা মাতৃভাষা বুলি কওঁ, ইয়াৰ গানবিলাক সঁচাকৈ শুদ্ধ কৰি যাতে হ'ব পাৰে তাৰ কাৰণে প্ৰশিক্ষণ দিয়া আছে আৰু আগ্ৰহী ছাৰবিলাকে আহিছে। আমি আশা কৰোঁ আমি শুদ্ধভাৱে ধৰি ল'ব আৰু ভৱিষ্যতে গোৱালপৰীয়াও উজ্জ্বল ৰাখিব বুলি আমি এটা আশা